ঘটনাটো মানে কি হৈছে, যি ঘৰে মাটি লৈছে আজিলৈকে আমি ৰাইজে তেখেতক দেখি পোৱা নাই। কিন্তু আমাৰ যিজনে মাটি লৈছে আমাৰ গাঁওখনৰ মানুহৰ লগত তেখেতে মিটিং আকাৰে জনাই পেলাই আমাৰ মাটিডোখৰ ল'ব লাগে। কাৰণ কি আমি গাঁওখনৰ মানুহে সেইজনৰ লগত থাকিম। কিন্তু ময়ো গৈছিলোঁ থানালৈ যে ইয়াত বোলে ৱাল বান্ধি দিব, আৰু ৱাল বান্ধি দিলে মানে আমাৰ এনেকুৱা এটা অসুবিধা হ'ব, আমি মানে নদী খাহনীয়া মাটি আমাৰ সদায় বানপানী হৈ থাকে। কিন্তু ইয়াত যদি ৱাল গাঁঠি দিয়ে এই পানীখিনি ক'ত যাব? এইখিনি মানুহ ডুবি পেলাই নাইকিয়া হ'ব। আৰু সেইটো কথাই আমি তেখেতক মাটি বেচা নেবেচাৰ লগত আমাৰ ৰাইজে প্ৰতিবাদ কৰা নাই। কিন্তু আজিলৈকে সেই মানুহজনক দেখা নাই। ক'ৰবাৰ মানুহ এজন আহি পেলাই তেখেতসকলক মানে হাৰাশাস্তি কৰি আছে। সেই ল'ৰা দুটাৰ গাত কি দুখ আছে যে কোনোবাই এতিয়া তেখেতসকলে ইয়াত ৱাল বান্ধি কিবা পানী ফেক্টৰী নে কিবা বহাব বুলি কৈছে। কিন্তু সেই পানী ফেক্টৰী বহোৱাৰ পিছত এই ল'ৰা দুজনে দুখী হৈ থাকিব নেকি? গোটেই ৰাইজে লৈছে সেইটো। ৰাইজে তেখেতসকলৰ লগত ৰাইজৰ সিদ্ধান্ত আছে। ময়ো ৰাইজৰ এগৰাকী সদস্য হিচাপে কৈছোঁ। কিন্তু সেই ল'ৰা দুজনৰ ওপৰত হাৰাশাস্তি কৰি থকাটো যুক্তি হোৱা নাই। কাৰণ গোটেই ৰাইজ আছে। এই কালি দেখা সেইজন কোন জানো মই নাজানো বাৰু। কিন্তু আমাৰ কথা হৈছে ইয়াত ফেক্টৰী বহুৱাব নোৱাৰে। আমাৰ লগত আলোচনা কৰিব লাগিব। যদিহে কোনোবাই চুৰ কৰি যদি চহী দিয়ে আমি সেইজন মানুহকো আমি ৰাইজে সোধা এৰা নহ'ব। কিন্তু এই অংকুৰজিত আৰু অভিজিতৰ ওপৰত কেছ দিছে। তেখেতসকলে ব্যক্তিগত হিচাপে কেছটো দিব নালাগে। কিন্তু আমাৰ গাঁৱৰ ৰাইজখিনি ইমান অবুজন নহয়। হ'ব পাৰোঁ আমি কছাৰী মানুহ, আমাৰ শিক্ষিত আহতা বহুত আছে। কিন্তু আমাৰ লগত আলোচনা কৰক, নামঘৰত মানুহ মাতক, তেখেতসকল আহক। আমি কেতিয়াও মানুহক অপমান কৰা বিধৰ মানুহ নহয়। আমি আলোচনাৰ মাজে যাওঁ, তেখেতসকলে আহকচোন। যে এই মাটিখিনি লৈ যিটো বিতৰ্ক হৈছে যে অভিজিত বড়ো আৰু অংকুৰজিত বড়োক যিটো সিহঁতৰ দুটাৰ ওপৰত কেছ দিছে, কোনে দিছে? এইটো মাটি যিসকল মাটি মালিকে আৰু যিয়ে কিনিছে। কিন্তু এইটো আমি ইহঁতক দুটাকে অকল হেৰি কৰিলে নহ'ব, কিন্তু গোটেই ৰাইজকো কৰিব লাগিব। থানাৰ ব্যৱস্থা যে ৰাইজে দুজনে নহয়, এইটো আমি সকলো ৰাইজে মিলিয়ে এইটো আমি হেৰি কৰিছোঁ, প্ৰতিবাদ জনাইছোঁ। প্ৰতিবাদ কৰিছোঁ যে ইয়াত ফেক্টৰী হ'ব নালাগে। ইয়াত ফেক্টৰী হোৱাৰ লগে লগে আমাৰ বহু খেতি মাটি, ধৰক আপুনি এইডোখৰ দেখিছে, এইডোখৰ মাটি ব্লক হৈ পানী যাবলৈ যেতিয়া ব্লক হৈ যাব এইডোখৰ মাটি এনেচন পৰি যাব। সেইকাৰণে আমি অলপমান আহক, তেখেতসকলে আমি দিয়া পৰামৰ্শ দিম, ৰাইজৰ লগত আলোচনা কৰক। আমি বেয়া নাপাওঁ যে আপোনালোকে ৱালে দিয়ে বা খুটাই পঠাইতো আমাৰ ক'বলগীয়া তাত একো নাই। কিন্তু এটাই কথা কওঁ যে মই যে ৰাইজৰ লগত আলোচনা কৰক, তাৰ পৰাহে ৰাজ্যৰ মাধ্যমে। ঠাইডোখৰ নাম দহিংমাৰী। বীৰেন্দ্ৰ কুমাৰ দেৱৰ দহিংমাৰী গাঁৱত থকা মাটি টুকুৰালৈ যিটো বিবাদ চলি আছে, এইটোক লৈ পেলাই আমাৰ গাঁৱৰ ৰাইজে আমি সমজিলা আয়ুক্ত মাননীয় ৰাজচক্ৰ বিষয়া মহোদয়, আয়ুক্ত মহোদয় গোলাঘাট আৰু মাননীয় আমি বিধায়ক মহোদয়দেৱকো লিখিতভাৱে তেওঁলোকক জনাইছিলোঁ। কিন্তু কথাটো হ'ল কি, লিখিতভাৱে জনোৱাৰ পিছত তেওঁলোকে কি কৰিলে আমাক, তেওঁলোকে কাৰোবাক মাটি বিক্ৰী কৰিছে, কিবা কৰিছে, তাত আমাক ক'ব লগা একো নাই। কিন্তু কথাটো হৈছে কি, তেওঁলোকে খুটা পোটাক লৈ পেলাই আমাক, মোৰ ভাইটি আৰু মোৰ ওপৰত যিটো ইলিগেশ্যন দিছে, যোৱাকালি তেওঁলোকে আমাক বৰপথাৰ থানালৈ মাতি নি পেলাই আপোনাৰ দলিলত চাইন কৰাবলৈ বিচাৰিছে যে আমি, মোৰ ভাইটি আৰু মই আপোনাৰ এই দলিলখন চাইন কৰি দিব লাগে। কিন্তু এই সমগ্ৰ গাঁৱৰ ৰাইজৰ এটা কমপ্লেইন থকা স্বত্তে আমি এইটো মাটি টুকুৰাত আমি কি হিচাপত আমি মানে চাইন কৰোঁ? আমিতো ককাই ভাই চাইন কৰিব নোৱাৰোঁ। আৰু কথাটো হৈছে কি, আমাক যোৱাকালি অচি ছাৰ আমাক মানে আমি গাঁৱৰ পৰা গৈছিলোঁ মানুহ কিছুমান, তো অচি বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনেও আমাক অলপ মানে গালি গালাজ কৰিছে, বেয়া ব্যৱহাৰ কৰিছে। আমি চাইনটো কৰিব লাগে, দাবী ধমকি দিছে। আমি গাঁৱৰ ৰাইজ হৈ সদায় থাকিম, সদায় আছোঁ। আৰু কথাটো হৈছে কি, আমি এটা ৰাজহুৱা বিষয় যেতিয়া আমি দুজনে কেতিয়াও এইটো বিষয়ত পদক্ষেপ ল'ব নোৱাৰোঁ, বা আমি এনেকুৱা দলিলত আমি ভৱিষ্যতেও চাইন কৰিব নোৱাৰোঁ। তেওঁলোকৰ কিবা ক'ব লগা আছে, আমি গাঁৱৰ ৰাইজৰ আগত আহি কওক, মাটিৰ মালিক আহি কওক। আমি আজিলৈকে মাটিৰ মালিক কোন আমি তাকো চিনি নাপালোঁ। ইয়াত এজন আছে আপোনাৰ দীপ কুমাৰ দেৱ, তেওঁৱে এই গোটেই কামখিনি কৰি আছে। তেওঁ অনতিপলমে মাটিৰ মালিকক আনি গাঁৱৰ ৰাইজৰ আগত আলোচনাটো কৰিব লাগে, তাৰপিছত এই বিষয়টো নিষ্পত্তি কৰিব লাগে। এই মাটি টুকুৰাত একচুৱেলি তেওঁলোকে ৱাটাৰ প্লাণ্ট বহাম বুলি ইয়াত আপোনাৰ তেওঁলোকে লিখা দিছিলে যোৱাকালি। ৱাটাৰ প্লাণ্ট বহাম বুলি মানে দিছিলে। কিন্তু এইটোক লৈ পেলাই ৰাইজৰ কিছুমান অসুবিধা আছে।
এই কথাটো তেওঁলোকে জনোৱা মানে অসুবিধা আছে বুলি কোৱাৰ কাৰণে তো হ'ল কি লিখিতভাৱে আমি সকলো মানে প্ৰায়বোৰ জেগাতে আমি বিধায়ক মহোদয়ৰ পৰা আৰম্ভ কৰি আয়ুক্ত ছাৰলৈকে আমি কমপ্লেইন দিছিলোঁ কিন্তু কথাটো হৈছে কি তেওঁলোকে আজিলৈকে কোনো আমাৰ গাঁৱৰ লগত আলোচনা কৰিবলৈ তেওঁলোকৰ হৈ মালিক মানে আজিলৈকে অহা নাই হয় হয় দেখিয়ে পোৱা নাই আজিলৈকে মাটি মালিকক ৰ'ব তাৰপিছত আৰু কথা হ'ল কি আপোনাৰ আমি যদি চাইন কৰোঁ আমাক মানে দুজনক আমাৰ ঘৰখনকে গাঁৱৰ ৰাইজে নামঘৰৰ পৰা এঘৰীয়া কৰিম বুলি আমাক ইতিমধ্যে জনাইছে নামঘৰ আমাৰ ৰাইজে জনাইছে আটাইতকৈ পৰিতাপৰ বিষয়টো হৈছে কি তেওঁলোকে এপ্ৰিল মাহৰ 4 তাৰিখে ইয়াত খুঁটা পুতিছিলে বাহি হ্যাঁ দুৰ্ভাগ্যবশতঃ খুঁটাখিনি কোনোবাই উঠাই নি ক'ৰবাত পেলাইছে কিবা কথা সেইটো আমি নাজানো তো সেইটোক লৈ ইলিগেশ্যন দিছে আপোনাৰ দীপ কুমাৰ দেৱে থানাত আমাক মানে 14 তাৰিখে কেছ এখন দিছে যে আমি গাঁৱৰ মানুহখিনিক উচতনি দিছোঁ আমি ইয়াত খুঁটা পুতিবলৈ দিয়া নাই আমি খুঁটাখিনি উঠাই লৈ গৈছোঁ এনেকুৱা এটা ইলিগেশ্যন দি মোৰ নামটো অভিজিত বড়ো আৰু মোৰ ভাইটি অংকুজিত বড়ো মোৰ ভাইটিৰ ওপৰত অংকুজিত বড়ো মোৰ ভাইটি আৰু মোৰ নাম অভিজিত বড়ো আৰু অংকুজিত বড়ো যিহেতু গাঁও সভাৰ এজন ৱাৰ্ড সদস্য হয় এজন বিজেপিৰ ঠাকুৰ দহিঙিমাৰি তো এইটোক লৈ পেলাই কি কৰিছে অচি ছাৰ হয়তো আমাক দাবী ধমকিৰে মানে এই এগ্ৰিমেণ্টখনত জোৰবস্তি আমাক চাইন কৰাবলৈ বিচাৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221